ঘোঁৰাবান্ধাত ৰাষ্ট্ৰীয় ঘাইপথত সেউজ কুস্তিৰ বেৰিকেড নিৰ্মাণ চিপাজাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সেউজ কুস্তিয়ে আজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ঘোঁৰাবান্ধা চকত লোহাৰ বেৰিকেড নিৰ্মাণ কৰি পথচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰে। এই উপলক্ষে সেউজ কুস্তিৰ ক্ৰমে হেৰম্ব শইকীয়া, পৰেশ শইকীয়া, জগন্নাথ শৰ্মা, পুতুল শইকীয়া, তিলক চহৰীয়া, ৰমণীকান্ত ডেকা আদিৰ তৎপৰতাত আৰু যান বাহন শাখাৰ বিষয়া নিকুমণি বুঢ়াগোহাঁই আৰু মহিলা কনিষ্টবল নীলিমানাথৰ উপস্থিতিত ৰাইজৰ নিৰাপত্তাৰ বাবে আগবঢ়োৱা এই বেৰিকেড শুভ উন্মোচন কৰে চিপাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাণক্য দেউৰীয়ে। নিউজ ডেস্ক AIN লাইভ। কেইবাখনো আমাৰ অনুষ্ঠান আছে। বিশেষকৈ আমাৰ মাটিপুৰত যিটো আছে ওচৰতে মাটি বহু বিদ্যালয়, সেইফালে আমাৰ চিপাজাৰ BJ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, লগতে আমাৰ দুখনকৈ বিদ্যালয় আছে। ঠিক তেনেকৈ আমাৰ এইটো এটা ঠিক জনবসতি অঞ্চলৰ নিচিনা, ইয়াত মানে মানুহৰ কি হয় জনসমাগমো হয়। ঠিক আমি দেখা পাইছোঁ ইয়াত কি হয় জনসমাগমৰ মানে হয় যে এই ধৰণে আমি এইবিলাক দেখা পাইছোঁ। যদি আমি এই আমি কণ্ট্ৰল যদি কৰিব পৰা নাযায় বা এই ধৰণৰ আমাৰ বহুত দেখিবলৈ পাইছোঁ, আপুনি দেখিব পাইছে। গতিকে আমি এতিয়া এই যিটো আমি মানে ঘোঁৰাবান্ধা সেউজ গোষ্ঠী, এই সেউজ গোষ্ঠীৰ দ্বাৰা আমি কিছুমান কাম কৰি ভাবিছিলোঁ। বিশেষকৈ আমি আপোনালোকে দেখা পাইছে যে আমি ঘোঁৰাবান্ধাত আমি ভ্ৰাম্যমাণৰ ব্যৱস্থা কৰিছিলোঁ। ভ্ৰাম্যমাণৰ এইটো কথা উদ্দেশ্যন আছে যে তাত আমি কিবা এটা কৰিব পাৰোঁ, তাৰ পিছত লভ্যাংশ, তাৰ কাৰণে আমি আমাৰ যিবিলাক আমাৰ বেমাৰী সেই ধৰণৰ মানুহ এই অনুষ্ঠানটোৰ কাৰণে বা আমি সমাজৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আমি কাম কাজবিলাক কৰি আহিছোঁ। ঠিক তেনেকৈ আমি এই গোষ্ঠীয়ে আজি 18 বছৰে আমাৰ 2009 চনৰ পৰাই আমাৰ সমাজত আইন শৃংখলাজনিত বিভিন্ন কাম বা ঠিক তেনেকৈ সমাজত মানে অন্যায় হ'ব পৰা যিকোনো কাম কাজবিলাকত আমি কি ধৰণে বাধা প্ৰদান কৰিব পাৰোঁ সেই চিন্তা চৰ্চাবিলাকো আমি কৰি থাকোঁ। বিশেষকৈ আমি দেখা পাইছোঁ যে আমাৰ যান বাহন যিটো পথ পৰিবহণ যিটো ব্যৱস্থা আছে, আমি দেখা পাইছোঁ যে আমাৰ ইয়াত ৰাস্তাটো আমাৰ যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ হয়, গতিকে ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট যান বাহনৰ বহুত মানে কি হয় ইয়ালৈ মানে অহা যোৱা হয়। তেনেকৈ আমি দেখা পাইছোঁ যে এনেকুৱা বহুত দুৰ্ঘটনাও আমি দেখিবলৈ পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।